গুৱাহাটী দলং নিৰ্মাণত কৰ্মৰত ক্ৰেইন অপাৰেটৰৰ সন্ধানত SDRFৰ অভিযান। ঘটনা সংঘটিত হোৱা স্থানত মাছ নিশালৈ অভিযান চলাই SDRFৰ দুবাৰো দলে পৰিত্যক্ত নৰ্দমাত মেটেকাৰে ভৰি থকা বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মে SDRFৰ। উল্লেখ্য যে মঙলবাৰে সন্ধিয়া দলং নিৰ্মাণ কোম্পানীৰ ক্ৰেইন অপাৰেটৰ বিনোদ যাদৱ কৰ্মৰত অৱস্থাতে পৰি গৈছিল পানীত। সাকসেস হ'ব বুলি ক'ব পাৰোঁ, কাৰণ অভিযানৰ আৰম্ভণিতে মৃত ডেড বডিজন আমি পাই গ'লোঁ। গতিকে আমাৰ সিমান এটা কষ্টৰ আমি সন্মুখীন হ'ব। গুৱাহাটী নিৰ্মাণৰত দলঙৰ উত্তৰ গুৱাহাটী দিশত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিৰ্মাণৰত পথৰ দাঁতিত থকা এটা জলাশয়ত পৰি গৈছিল বিনোদ যাদৱ। সেই সময়ত বিনোদ যাদৱৰ লগত আছিল আন এগৰাকী কৰ্মচাৰী। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুই কৰ্মচাৰী একেলগে বহি আছিল গাৰ্ডৱালৰ ওপৰত। তেনেতে পানীত পৰি যায় বিনোদ। কিন্তু ৰহস্যজনকভাৱে SP সিংলা কৰ্তৃপক্ষই বিনোদৰ লগত থকা কৰ্মচাৰীজনক আঁতৰাই ৰাখিছে লোকচক্ষুৰ পৰা। সাংবাদিকৰো মুখামুখি হ'বলৈ দিয়া নাই ঘটনাৰ একমাত্ৰ সাক্ষী সেই কৰ্মচাৰীগৰাকী। ইফালে উদ্ধাৰ কাৰ্য চলোৱাৰ সময়ত SP সিংলাৰ একাউণ্ট হেড বিক্ৰম চৰকাৰে কৰ্তব্যৰত সাংবাদিকক বাধা প্ৰদান কৰি ভিডিঅ' ফুটেজ ল'বলৈ সাংবাদিকে হেনো লোক নিৰ্মাণ বিভাগৰ অনুজ্ঞাপত্ৰ দেখুৱাব লাগে বিক্ৰম চৰকাৰক। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে সুৰক্ষা কৰ্মী নৃপেন পাঠকে। কোন মিডিয়া কি মিডিয়া আমি চিনি নাপাওঁ, ওলাই চাওক, ইয়াত ভিডিঅ' ল'বলৈ দিয়া নহ'ব আদি কটু বাক্যবান কৰে কৰ্তব্যৰত সাংবাদিকক। এতিয়া প্ৰশ্ন হৈছে SP সিংলা কৰ্তৃপক্ষৰ কৰ্মচাৰী সুৰক্ষা ব্যৱস্থা দুৰ্বল নেকি? নিশাৰ ভাগত উপযুক্ত পোহৰৰ ব্যৱস্থা নাছিল ঘটনা সংঘটিত হোৱা স্থানত। ছেফটি কিট ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল অপাৰেটৰ বিনোদ যাদৱক। সেই স্থানত উপস্থিত নাছিল নিৰাপত্তাৰক্ষী। সন্ধানহীন বিনোদৰ ঘৰ উত্তৰ প্ৰদেশৰ আজমগড় জিলাত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। আমি এতিয়া উদ্ধাৰ কাৰ্য শেষ হ'ল। এতিয়া এম্বুলেন্সত আমি মেডিকেললৈ বা থানালৈ পঠাই দিলোঁ। হয়, নিচেই ওচৰতে আছিলে, ছাইডৰ মেটেকাৰ তলত আছিলে। JCBৰে মেটেকাটো গুচাই দিয়াত মানুহজন ওলাইছে। গতিকে এতিয়া ঘটনাটো কি ধৰণে সংঘটিত হৈছে, বহি পেলাই তাত কিবা আলাপ কৰি আছিলে, কিন্তু কি হেৰিত মানে মানুহজন পৰি গ'ল সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। এতিয়া হয়তো তদন্তৰ আওতাত আহিব লাগে, কাৰণ তেখেতেহে ডিটেইলছটো গম পাব কেনেকৈ পৰিল। এতিয়া তেখেতৰ লগত থকা মানুহজনৰ মই নামটো বৰ্তমান পোৱা নাই, কোন আছিল কোন নাছিল। মানে দুজনে একেলগে বহি তাত, সেইটো হয়, দুইজনে একেলগে বহি থকা বুলি গম পাইছোঁ। কিয় সুৰাপান কৰা কিবা আভাস পাইছে নেকি? তেনেকুৱা এটা মানে ইংগিত পাইছোঁ আৰু সুৰাপান কৰি থকা বুলি, কিন্তু কিমান দূৰ সত্য আমি বৰ্তমান গম পোৱা নাই।